আমাৰ কাৰণে এনেকুৱা হৈছে ৰজা নোহোৱা দেশ, ৰজাই নাই তো মানে সেইকাৰণে মানুহখিনি। কিন্তু মই কওঁ জুবিন আমাৰ লগত সদায় জীয়াই আছে, জীয়াই থাকিব। আৰু জুবিনে সদায় এটা কথা কৈ আছিল, লাইফ শ্বুড গো অন। দুখ কৰিলে জুবিনে বেয়া পাব, জুবিনে দুখ কৰাটো ভাল নাপায়। সি কয় লাইফটো গৈ থাকিব লাগিব, জীৱন চলি থাকিব লাগিব, লাইফ গৈ থাকিব লাগিব। চ' এইটো আমাৰ ডিউটি, আমাৰ কৰ্তব্য। প্ৰত্যেকজন মানুহৰ, অসমৰ মানুহৰ যোনে যেনেকৈ পাৰিছে, কোনোবাই আমাৰ নেচাৰৰ লগত পাৰিছে, কোনোবাই মিউজিকৰ লগত পাৰিছে, কোনোবাই চিনেমাৰ লগত পাৰিছে, চবেই নিজৰ ডিউটিখিনি কৰি থাকিলে আমাৰ এনেকৈ চব বস্তু জুবিনে ভাল পাব। যদি আমি চবে আগবঢ়াই লৈ গৈ থাকোঁ, তাতকৈ বোধহয় হেপী আৰু জুবিন নাথাকে। আৰু সি যিহেতু আমাৰ লগত থাকিব, সদায় চাই আছে। চ' কিন্তু ডেফিনেটলি এবাৰ যিহেতু প্ৰথম আমি এইবাৰৰ বিহু যিটো নতুন বছৰ, সদায় ৰখি থাকে জুবিনদাৰ ক'ত, জুবিনদাৰ প্ৰগ্ৰেম ক'ত, জুবিনদাৰ প্ৰগ্ৰেম ক'ত। চ' মানে এতিয়া বস্তুটো এনেকুৱা হৈছে যে মই কৈছোঁ ৰজাবিহীন দেশ এখন। চ' কাৰণে হুদুমুদু হৈছে, মানুহখিনিও পাজি লৈছে, দুখ হৈছে। কিন্তু তাৰ মাজেদি আমিও সেই জুবিনৰ লগত থাকি, জুবিন আমাৰ লগত আছে বুলি আমি জুবিনৰ ভালপোৱা কামখিনি আগবাঢ়ি কৰি গৈ থাকিব লাগিব। আগতে আজিৰ দিনত আপুনি ধৰি লওক সংগীতানুষ্ঠানসমূহ পৰিদৰ্শন কৰিবলৈ যাব লাগে বিভিন্ন ঠাইত, মানে আজিৰ দিনটোত অতি ব্যস্ত হৈ থাকে আপোনালোক। নাই একচুৱেলি জুবিনৰ লগত আমি কেতিয়াও ব্যস্ত হৈ নাথাকোঁ। আৰু জুবিনৰ লগত একো প্লেন নাথাকে, একোৱে প্লেন নাথাকে। সন্ধিয়া খালি এটা মেছেজ এটা জানো, আজি অমুক জেগাত প্ৰগ্ৰেম 7টা বজাত বা 9টাত গৈ পাবি, সেইটোৱে আমাৰ প্লেন থাকে, বাকী কোনো একো নাথাকে। চ' আৰু জুবিন গাৰ্গে একো বস্তু প্লেন কৰি পেলাই বিহু প্ৰগ্ৰেম কেতিয়াও কৰা নাছিল, প্লেন কৰি কি গান গাম কেতিয়াও কৰা নাছিল। আৰু প্লেন কৰিব কেনে 30,000 গানৰ কোনটো চিন্তা কৰিব, কোনটো গাম আজি। চ' আমি ষ্টেজতহে গম পাইছিলোঁ, এতিয়া ফটকৈ কৈ দিয়ে এইটো গানতে বহুত দিন কোৱা নাই। চ' আমাৰ কাৰণে বিহুটো এটা খুব ফূৰ্তি আছিল। তাৰমানে কেতিয়াও আমি কাৰণে সেইটো এটা মানে প্ৰগ্ৰেম আছে, কালি অমুক আছে, সেইটো কেতিয়াও ভবা নাছিলোঁ। আৰু বিশেষকৈ নাভাবা কথাটো কি আছে জানানে, মানুহে জুবিন গাৰ্গ ষ্টেজত থিয় হোৱাটোৱে বিচাৰে। পিছফালে কোনে কি বজাইছে, কি জুবিন গাৰ্গে গাইছে, সেই চব লৈ মতলব নাই। জুবিন দা আমাৰ গাঁৱত আহিল, বাছ ডেট ৱাজ দ্য মেইন উদ্দেশ্য আছিল কমিটিখিনিত। আমি জুবিন দা আহিল আমাৰ তাত। কিছুমান এনেকুৱা কমিটি পাই যোনে কৈছে পাহাৰদা আমি বুঢ়া হৈ গ'লোঁ, 35 বছৰ পৰা চেষ্টা দি আছিলোঁ, এইবাৰ কিন্তু আমাৰ সফল হ'লোঁ, জুবিন দা আমাৰ গাঁৱত আমি আনিলোঁ, এতিয়া শান্তিত মৰিব পাৰিম। আৰু মানুহখিনি এনেকুৱা মানুহ পাইছোঁ। চ' আমাৰ কাৰণে সেইটো একো এটা ডাঙৰ কথা নাছিল। কিন্তু এইবাৰহে হ'ব তাৰমানে। এতিয়া জুবিনবিহীন আমি যিটো এতিয়া জুবিনৰ লগত থকা আমি যিমানখিনি মিউজিচিয়ান আছোঁ, আমাৰহে বহুত প্ৰেছাৰ হৈছে। কাৰণ আমি যিহেতু লাষ্ট পইণ্টত ভাবি পেলাই ক'লোঁ যে আমি জুবিনৰ লেগেচিখিনি জীয়াই ৰাখিম, সেনেকৈ যন্ত্ৰ আৰম্ভ হ'ল। চ' যন্ত্ৰৰ যাত্ৰা বিহু হ'ব বিনা জুবিন। চ' আমাৰ বহুত এতিয়া প্ৰেছাৰ আছে আমাৰ ওপৰত, বহুত গোটেই অসমৰ মানুহে আমাক চাই আছে, অসমৰ মানুহৰ আশীৰ্বাদ আছে। চ' এতিয়া এইটো আমাৰ ডিউটি, কেনেকৈ আমি সেনেকৈ ধুনীয়াকৈ আমি মানুহখিনিক অলপ হ'লেও যে সেই জুবিনৰ মেমৰিখিনি ষ্টেজত আছিল দিব পাৰোঁ, সেইটো কাৰণে আশীৰ্বাদ বিচাৰিছোঁ। সেইকাৰণে আজি ইয়াতেও আশীৰ্বাদ ল'বই অহা নিচিনা। আৰু ৰাইজে আমাক আশীৰ্বাদ কৰিব, আমি যেন চবে যেনেকৈ পাৰোঁ, যিমান পাৰোঁ অলপ হ'লেও জুবিনৰ লেগেচিখিনি, জুবিনৰ ভালপোৱা কামখিনি যেন আমি আগুৱাই নিব পাৰোঁ, সেইটোৱে উদ্দেশ্য। থেংক ইউ। ন্যায়িক প্ৰক্ৰিয়াটোৰ কথা অকণমান সুধোঁ। আপুনিতো গৈয়ে আছে ধৰি লওক, কেনেকুৱা দেখিছে সেইটো? মইতো কৈ আছোঁ 4 মাহৰ পৰা। ইলেকশ্যন চেছ, ন্যায় চেছ, ইলেকশ্যন চেছ, ন্যায় চেছ বুলিতো মই কৈয়ে আছোঁ। আৰু সেইটো দেখোন প্ৰুফ আপোনালোকে চবেই দেখি আছে দেখোন। ইমান দিনে তেওঁলোকে যিমানকেইজন মানুহ আছিল চবেই বেল পেটিশ্যন কৰি পেলাই আকৌ ৰিজেক্ট কৰে। ভোট দিয়া চেছ হোৱাৰ লগে লগে দেখোন বেল এপ্লাই কৰিলে। চ' মই আগৰ পৰা কৈ আছোঁ, মই এতিয়া চাওক আমাৰ এটা হোপ, এটা আশাটো পৃথিৱীখন জীয়াই থাকে। আশাটো যদিও আছে, ট্ৰাষ্টটো মোৰ এতিয়া লাহে লাহে নাইকিয়া হৈ গ'ল। মোৰ এতিয়া এটাই বিশ্বাস আছে, ভগৱানটো আছে ন। মই এতিয়া বিশ্বাস ভগৱান আৰু অসমৰ ৰাইজৰ ওপৰতে বিশ্বাস আছে। তাৰমানে আল্টিমেটলি ন্যায়টো কি হ'ব তাৰ বাহিৰে মোৰ এতিয়া ট্ৰাষ্টটো নাই, কিন্তু হোপ এটা আছে। সেই হোপটোৰ আশাতে জীয়াই আছোঁ। এতিয়া ফাষ্ট ট্ৰেক আৰম্ভ হৈছে, চাওঁ কিমান দিন হয়। এতিয়া ফাষ্ট ট্ৰেকটো কিহৰ ওপৰত হ'ব? ফাষ্ট ট্ৰেকৰ গোটেই কেছটোতো আমি জাজজনক দুখ দিলে নহ'ব। চাৰ্জশ্বিটত যি লেখা আছে তাৰ ওপৰতহে কেছ হ'ব। এতিয়া চাৰ্জশ্বিটখনত বা কিমান জুৰি, এতিয়া প্ৰথমতে আমি গম পাইছোঁ চাৰ্জশ্বিটখন এনেকুৱা চাৰ্জশ্বিট বনাইছে পানীয়ে নাযায় দেখোন। ক'তা এমাহতে দেখোন 2টা কেছ আমি হাৰিয়ে গৈছিলোঁ দেখোন। ফেক্টৰী খুলি গ'ল, একাউণ্ট খুলি গ'ল। চ' সেইকাৰণে সেই ট্ৰাষ্টটো নাইকিয়া হৈ গ'ল মানুহখিনিৰ। সেই ট্ৰাষ্টটো নাই, কিন্তু তথাপিও এই মানুহে যে কয় এটা আশাতে মানুহ জীয়াই থাকে, সেই আশাটোত জীয়াই আছোঁ যে জুবিনে ন্যায় পাব। আৰু এটা বস্তু কিন্তু চিয়'ৰ, ন্যায় পাবই লাগিব, সেইটোত ন' কম্প্ৰমাইজ। 1% কম্প্ৰমাইজ হ'ব। জুবিনে ন্যায় পাবই লাগিব আৰু ন্যায় লৈহে এৰিম।